মিনহাছ মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ বৰকাৰে চেষ্টা কৰিছো। বিধায়ক অখিল গগৈয়ে এতিয়া বিস্ফোৰণ ঘটাইছে। AIDFৰ অক্সিজেন লৈ বিজেপি জিয়াই থাকে আৰু বিজেপিয়ে AIDFৰ অক্সিজেন লৈ জিয়াই থাকে। দুইটা যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। বিজেপি নহলে AIDF চলিব নোৱাৰিব, AIDF নহলে বিজেপি চলিব নোৱাৰিব। আৰু এনেদৰে এতিয়া মন্তব্য কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। বৰ্তমান সময়ত ৰাইজৰ দলৰ ব্যাপকভাৱে প্ৰচাৰ কৰি থকাৰ সময়তে এনেদৰে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰিছে অখিল গগৈ আৰু মন্তব্য কৰি কৈছে AIDF আৰু বিজেপি দুয়োটাই সাম্প্ৰদায়িক দল, এটা হিন্দু সাম্প্ৰদায়িক দল, এটা মুছলমান সাম্প্ৰদায়িক দল, আৰু দুয়োটা দলেই ইটো দলৰ অক্সিজেন লৈ আনটো দল জীয়াই থাকে আৰু আনটো দলৰ অক্সিজেন লৈ ইটো দল জীয়াই থাকে। আৰু এনেদৰে এটা মুদ্ৰাৰ ইপিঠি সিপিঠি এতিয়া বিজেপি আৰু AIUDF। আৰু এই মুহূৰ্তত সবিশেষ লৈ এবাৰ চেষ্টা কৰিছো আপোনালোকৰ বাবে। এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব, বিজেপিৰ অক্সিজেন লৈ জীয়াই আছে AIUDF দল, AIUDFৰ অক্সিজেন লৈ জীয়াই আছে বিজেপি। এই মুহূৰ্তত এই মন্তব্য কৰিছে এতিয়া অখিল গগৈয়ে। দুয়োটা সাম্প্ৰদায়িক দলক আগন্তুক নিৰ্বাচনত বিদায় দিব লাগিব, বিদায় দিবলৈ অসমৰ ৰাইজ ঐক্যবদ্ধ হ'ব লাগিব বুলিও মন্তব্য কৰিছে অখিল গগৈয়ে। এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ লৈ কাৰণে চেষ্টা কৰিছো। বিজেপিৰ অক্সিজেন লৈ জীয়াই আছে AIUDF দল, AIUDFৰ অক্সিজেন লৈ জীয়াই আছে বিজেপি। দুয়োটাই সাম্প্ৰদায়িক দলক আগন্তুক নিৰ্বাচনত বিদায় দিব লাগিব অসমৰ পৰা। বিদায় দিবলৈ অসমৰ ৰাইজ ঐক্যবদ্ধ হৈ আগবাঢ়িব লাগিব বুলি মন্তব্য বিধায়কগৰাকীৰ। আৰু যিহেতুকে ইতিমধ্যে ৰাইজৰ দলৰ এক ব্যাপক প্ৰচাৰ চলাই আছে সমগ্ৰ অসমতে বিভিন্ন প্ৰান্তত, তেনে এটা প্ৰাক মুহূৰ্তত এনেদৰে এতিয়া বিধায়ক অখিল গগৈয়ে এনেদৰে মন্তব্য কৰিছে। মন্তব্য কৰি কৈছে বিজেপিৰ অক্সিজেন লৈ জীয়াই আছে AIUDF আৰু AIUDFৰ অক্সিজেনত জীয়াই আছে বিজেপি। এই মুহূৰ্তত অখিল গগৈৰ মন্তব্য আছে, কি কৈছিলে সংবাদ মাধ্যমৰ সন্মুখত আমি পোনে পোনে শুনাব বিচাৰিছো। মানে সকলো মানুহে জানে যে বিজেপিৰ অক্সিজেন লৈ অসমত জীয়াই থকা পাৰ্টিটোৰ নাম AIDF, হয়নে নহয় কওক? আপোনালোকেওতো জানে নহয় জানো? চব মানুহে জানে। ইয়াত থকা মই জানো প্ৰত্যেকজন, ইয়াত কেইবা হাজাৰ মানুহ আছে, চবকে সোধক যে বিজেপিৰ অক্সিজেনত জীয়াই থকা পাৰ্টিটোৰ নাম হ'ল AIDF। অসম বিধানসভাত AIDFে সেইকেইটা কথা উত্থাপন কৰে যিকেইটা কথা উত্থাপন কৰিলে অসম বিধানসভাত হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ ৰাজনীতি কৰিব পাৰে। বাকী সকলো কথাতে হিমন্ত বিশ্ব শৰ্মাক একদম আপোনাৰ মানে তাৰ টেবুলত চপৰিয়াই AIDFে ছাপোৰ্ট কৰে নে নকৰে? আপোনালোকেতো বিধানসভাত চাই থাকে। গতিকে পৃথিৱীৰ সকলো মানুহে জানে যে অসমত দুটা সাম্প্ৰদায়িক দল আছে, আৰু তাৰে এটা হ'ল হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু এটা হ'ল মুছলমান সাম্প্ৰদায়িক দল AIDF। হিন্দু সাম্প্ৰদায়িক দল বিজেপিৰ অক্সিজেন লৈ মুছলমান সাম্প্ৰদায়িক দল AIDF জীয়াই থাকে, আৰু মুছলমান সাম্প্ৰদায়িক দল বিজেপিৰ অক্সিজেন লৈ হিন্দু সাম্প্ৰদায়িক দল বিজেপি জীয়াই থাকে। গতিকে এই দুটা দল ভয়ানকভাৱে দেশৰ জনগণৰ কাৰণে এটা শত্ৰু। গতিকে এই দুইটা দলক এই অক্সিজেন লোৱা, ইটোৱে সিটোৰ পৰা অক্সিজেন লোৱা, এই দুইটাৰ বেলুন দুটাক আমি এবাৰ ফুটাব লাগিব, আৰু ফুটাই পেলাই উৰাই পঠিয়াব লাগিব, আৰু তাৰপাছত অসমৰ সকলো মানুহক ঐক্যবদ্ধ কৰি হিন্দু মুছলমান হিচাপে নহয়, অসমৰ মানুহক একলগ কৰিব লাগিব। মানে সকলো মানুহে জানে যে বিজেপিৰ অক্সিজেন লৈ অসমত জীয়াই থকা পাৰ্টিটোৰ নাম AIDF, হয়নে নহয় কওক? আপোনালোকেওতো জানে নহয় জানো? চব মানুহে জানে। ইয়াত থকা মই জানো প্ৰত্যেকজন, ইয়াত কেইবা হাজাৰ মানুহ আছে, চবকে সোধক যে বিজেপিৰ অক্সিজেনত জীয়াই থকা পাৰ্টিটোৰ নাম হ'ল AIDF। অসম বিধানসভাত AIDFে সেইকেইটা কথা উত্থাপন কৰে যিকেইটা কথা উত্থাপন কৰিলে অসম বিধানসভাত হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ ৰাজনীতি কৰিব পাৰে। বাকী সকলো কথাতে হিমন্ত বিশ্ব শৰ্মাক একদম আপোনাৰ মানে তাৰ টেবুলত চপৰিয়াই AIDFে ছাপোৰ্ট কৰে নে নকৰে? আপোনালোকেতো বিধানসভাত চাই থাকে। গতিকে পৃথিৱীৰ সকলো মানুহে জানে যে অসমত দুটা সাম্প্ৰদায়িক দল আছে, আৰু তাৰে এটা হ'ল হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু এটা হ'ল মুছলমান সাম্প্ৰদায়িক দল AIDF। হিন্দু সাম্প্ৰদায়িক দল বিজেপিৰ অক্সিজেন লৈ মুছলমান সাম্প্ৰদায়িক দল AIDF জীয়াই থাকে, আৰু মুছলমান সাম্প্ৰদায়িক দল বিজেপিৰ অক্সিজেন লৈ হিন্দু সাম্প্ৰদায়িক দল বিজেপি জীয়াই থাকে। গতিকে এই দুটা দল ভয়ানকভাৱে দেশৰ জনগণৰ কাৰণে এটা শত্ৰু।
গতিকে এই দুইটা দলক এই অক্সিজেন লোৱা ইটোৱে সিটোৰ পৰা অক্সিজেন লোৱা এই দুইটাৰ বেলুন দুটাক আমি এবাৰ ফুটাব লাগিব আৰু ফুটাই পেলাই উৰাই পঠিয়াব লাগিব আৰু তাৰ পাছত অসমৰ সকলো মানুহক ঐক্যবদ্ধ কৰি হিন্দু মুছলমান হিচাপে নহয় অসমৰ মানুহক একলগ কৰিব মানে সকলো মানুহে জানে যে বিজেপিৰ অক্সিজেন লৈ অসমত জীয়াই থকা পাৰ্টিটোৰ নাম AIDF হয়নে নহয় কওক আপোনালোকেওতো জানে নহয় জানো সব মানুহে জানে ইয়াত থকা মই জানি প্ৰত্যেকজন ইয়াত কেইবা হাজাৰ মানুহ আছে সবকে সোধক যে বিজেপিৰ অক্সিজেনত জীয়াই থকা পাৰ্টিটোৰ নাম হ'ল AIDF